জয়নাথ শৰ্মাহঁত আহি এনেকৈ এইখন গাঁৱত যাব লাগে, আপুনি গ'লেহে মানুহখিনি ওলাব, অন্য আকৌ ক'ব লাগে আপুনি যাব লাগে। সেই ভাত চাত সেনেকৈ বনাব বাদ দি সিহঁতক ঘৰত থৈ মই তেনেকৈ গৈছিলোঁ ৰাতি। গৈ তেনেকৈ মই কামবিলাক দিনৰ কাম ৰাতিৰ কাম সেনেকৈ কৰি ফুৰিছিলোঁ আৰু। তাৰপিছত এখেতো যায়, এখেতো যায়, কেতিয়াবা আহি খবৰ দিয়ে যে আপুনি আজি ঘৰত নাথাকিব দেই, কৈ দিয়ক আজি পুলিচ আহিব কয়। কাৰোবাৰ বিচনাত থাকিব দি লৈ যায়, তাতে থাকি ৰাতি আকৌ সিহঁতক থৈ যাওঁ। এনেকৈ আমাৰ মানে সেই আন্দোলনৰ সেইকেইটা বছৰ সেনেকৈ গুচি গ'ল আৰু মোক কোনো চিনি নাপাওঁ, এনেকুৱা এটা অৱস্থা হ'ল। এতিয়ালৈকে সেইটো ধমনীয়া আছে আৰু এতিয়াও চলি আছোঁ। তেনেকৈ কিবা এটা হ'লে মাতে ফুৰি দিওঁ, মোৰ হেঙাৰখন ভাঙিলে, মোৰ ছোৱালীজনীক মাৰিলে, আপুনি বিচাৰ কৰি দিব লাগে। আমাৰ ভূমিকা দিছিল, সমিতি গঠন কৰি দিব লাগে, আমাৰ গাঁওখন একদম কিবা হ'ল, এইবিলাকত লাগি আছোঁ এতিয়া বৰ্তমান। যিহেতু আপুনি মানৱ অধিকাৰৰ কথা ক'লে, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কথা ক'লে আৰু তাত আপুনি জড়িত থকা বুলি ক'লে, তো আপুনি নিবাৰণ বৰাক নিশ্চয় লগ পাইছিল। অসম আন্দোলন যেতিয়া হ'ল, অসম আন্দোলন ভৰপক যাওঁতে নিবাৰণ বৰা আৰু এই গোস্বামী এজন গুৱাহাটীত তেওঁ সাংসদে আছিলে, তেওঁ আমাৰ মঙলদৈৰ মুক্তি গোস্বামী আৰু মঙলদৈৰ পানীৰাম দাস, ৰত্নেশ্বৰ শৰ্মা আৰু ছাত্ৰসন্থাৰ ল'ৰাবিলাক সহ এই আন্দোলনৰ যি প্লেনিং, সেই প্লেনিঙত নিবাৰণ বৰাই যথেষ্ট মানে প্লেনটো দিছে। সেইমতে আমাৰ মানুহবিলাকে যিমান নিৰ্যাতন পাব লাগিছিল সিমান নিৰ্যাতনৰ পৰা অলপ লাঘৱ হৈ মানে আন্দোলন আগবাঢ়ি গৈছিলে। যিহেতু আপুনি সংগ্ৰামৰ কথা ক'লে, আন্দোলনৰ কথা ক'লে, তো আপুনি যিহেতু কবিতাও লিখে, নিশ্চয় আপুনি সংগ্ৰামী কবিতাও আপুনি নিশ্চয় লিখিছে। হয়, অসম আন্দোলনৰ এটি কবিতা আপুনি আবৃত্তি কৰি দিব। আচ্ছা। অসম প্ৰেমী খিলঞ্জীয়ালৈ আহ্বান, অসম আন্দোলন। লুটপৰীয়া ডেকা আমি, বলা আগুৱাই নাচাবা তুমি, আই অসমীয়া যি গ্ৰাসৰ বলি, বিদেশী আশায়ু খুলি খুলি, চিৰাইচিয়ে কেৱল দিলে ৰণ, বহু সংগ্ৰামীয়ে দিলে জীৱন। ভাই চকু পানী মুচি লাভ নাই, সাহসৰে বলা আগুৱাই, যদি কোনোবা হোৱা জনপ্ৰতিনিধি, দেশ ৰক্ষাৰে লবা অভিযান দি। চুক্তিত আবদ্ধ আছে কিন্তু ভাৰত চৰকাৰ, বিদেশী খেদা হেঁচা দিয়া জোৰদাৰ। সময় নাই ভাই, সময় নাই, দেশ মাতৃৰ বহু গ'ল, আই মাতৃৰ কিন্তু একোৱে নহ'ল। হয় হুজুৰে নহ'ব কাম, অতি সাহসেৰে কৰা কাম, আই মাতৃয়ে মুক্তি পাব, স্থায়িত্বৰ পথ সুগম হ'ব। জয় আই অসম, শ্ৰীৰামেশ্বৰ শৰ্মা। হয়, খুব ধুনীয়া লাগিল, খুব ভাল লাগিল। যিহেতু আমাৰ সময় হৈ আহিছে, আমি বিদায় ল'ব লাগিব আৰু বহুত কথা হয়তো আমি পাতিব লগা থাকি গ'ল। আমি আৰু এটা অনুষ্ঠান তেওঁৰ লগত, যিহেতু অসম আন্দোলনৰ লগত আমি কৈছোঁৱে তেওঁ জড়িত আছে, বহুত কথাই ক'ব লগা আছে। যিহেতু আজি আমাৰ সময়ৰ বাবে আমি সামৰণি মাৰিছোঁ, কিন্তু আমি আপোনালোকৰ ওচৰত তেখেতসকলক আকৌ আমি লৈ যাবলৈ চেষ্টা কৰিম। বহুত দীঘলীয়া যাত্ৰাৰ কথা আছে, পাতিব লগা আছে। আপোনালোকে আমাক ইমানখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আমি আকৌ অহাৰ আশ্বাসেৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।